আপোনালোকে চাই লওক মানে ইলেকশ্যনটো গ'ল আৰু এতিয়া মানে কি হৈ আছে এই চাওক হয় কি হৈছে দুখ লগা বিষয় যে য'ত নেকি আমাৰ ষ্ট্ৰং ৰুম আছে সেই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্টুন আৰু ভিতৰত কি আছে আমি নাজানো হয়তো EVMও হ'ব পাৰে VVPেটো হ'ব পাৰে অন্যান্য হ'ব পাৰে চেফটি নহয় ষ্ট্ৰং ৰুমৰ ওচৰৰ পৰা কেনেকৈ এইখিনি গোটেইখিনি ওলাই আনিব পাৰিলে জ্বলন্ত প্ৰমাণ আপোনালোকে জানে যে গোলাঘাটৰ পুলিবৰ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আছোঁ আৰু গোটেইখিনি CRPFৰ তত্ত্বাৱধানত থাকি মেলি পেলাইও ইয়াত আমি দেখিবলৈ পাইছোঁ যে সেই একেটা হেৰিৰ পৰা একেটা বিল্ডিঙৰ পৰা এইটো যেতিয়ালৈকে ৰিজাল্ট দিয়া নাই এনেকৈ কেনেকৈ বস্তুবিলাক আহি আছে আমিতো গম পোৱা নাই লগতে সন্দেহৰ বিষয় ভিতৰত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ এইবিলাক খালী কৰি দিয়া হৈছে নেকি আৰু সেই ট্ৰাংকৰ ভিতৰত আকৌ বেলেগ কিবা আছে গৈ মেলি পেলাই তাত সোমোৱাই দিয়া হ'ব নেকি বহু প্ৰশ্ন উদয় হৈছে গতিকে ইয়াত যে ছেফটি নহয় এই কথাটো স্পষ্ট সেইকাৰণে আমি DO আৰু আৰক আমি অতি শীঘ্ৰে পদক্ষেপ ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু যদি আমাৰ এই দাবীখিনি মানি নলয় তেতিয়াহ'লে আমি কিন্তু ৰাজপথ আমি বিৰোধী দলসকলে যিমান আছোঁ আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম আৰু অপ্ৰীতিকৰ যদি হ'ব তাৰ দায়ী কিন্তু DO হ'ব আৰু হ'ব গোটেই যি প্ৰশাসনে চাই আছে তেওঁলোকে কিন্তু জগৰীয়া হ'ব হয় হয় আপোনালোকে গম পায় যে যোৱা 9 তাৰিখে অসম বিধানসভা নিৰ্বাচন হৈ গৈছে আৰু ইতিমধ্যে আপোনালোকে গম পায় যে সমগ্ৰ প্ৰক্ৰিয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদত 324 অনুসৰি গোটেইখিনি এছিয়াই চোৱা চিতা কৰি আছে কিন্তু আমি আহি মেলি পেলাই গোলাঘাট জিলাৰ যি পুলিবৰত ইঞ্জিনিয়াৰিং কলেজ আছে ইয়াত আমি আহিবলৈ দেখিবলৈ পাইছোঁ EVMখিনি সুৰক্ষিত নাই এইটো কাৰণে সুৰক্ষিত নাই যে প্ৰত্যেকটো যিটো নেকি আচলতে ৰুমত ৰখা হৈছে EVMখিনি তাত দেখিছোঁ যে প্লাইউড একদম পাতলা প্লাইউড দি কৰি মেলি পেলাই ৰাখিছে যি প্লাইউড নেকি আঙুলিৰে টুকুৰিয়াই দিলেও মানে আচলতে এইটো ফালি ছিগি এইটো মানে ভিতৰলৈ সোমাই যাব পাৰি বা EVM সাল সলনি কৰিব পাৰি বা VVPেট সাল সলনি কৰিব পাৰি সেইটো আমি দেখিবলৈ পাইছোঁ হয় ভিতৰত আমি দেখিছোঁ যে CRPFৰ জোৱানসকলে আছে কিন্তু তাত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ যি ট্ৰাংকবিলাকত কি আছে ইতিমধ্যে আমি ধৰিব পৰা নাই আৰু যেতিয়া নেকি আমি চাবলৈ গৈছোঁ তেতিয়া কিন্তু ভালধৰণে আমাক চাবলৈ দিয়া হোৱা নাই বাহিৰৰ পৰা অকণমান দৰ্জাটো খুলি দিয়া হৈছে তাৰ পৰা আৰু দেখুৱাই দিছে কিন্তু আমাৰ সন্দেহ প্ৰকাশ কৰিছোঁ ইয়াত নহ'ব নহয় ইয়াত নহ'ব আপুনি বাহিৰত কওক